হয় খেৰণীত আজি বিয়লিৰ ভাগত যি অপ্ৰীতিকৰ বা অপ্ৰত্যাশিত ঘটনা হৈ গ'ল তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে চেপা উত্তেজনা অব্যাহত ৰৈছে ঠিকেই কিন্তু সমান্তৰালকৈ আৰক্ষী প্ৰশাসন সাংঘাতিক ধৰণে সষ্টম পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে আৰু এই মুহূৰ্তত নিশা ঠিক 9 বজা নাই এইখিনি সময়ত মই দেখিছোঁ যে পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বলিন দেউৰী ডাঙৰীয়াই নিজেই তদাৰক কৰিছে গোটেই বিষয়টো আৰু আৰক্ষীৰো কেইবাগৰাকী জোৱান ইয়াত আচলতে আহত হৈছে মই দেউৰী ডাঙৰীয়াৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম কি হৈছিল আচলতে ঘটনাটো এটা অনশন চলিছিলে তাৰ পৰা হঠাৎ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি CMৰ ঘৰ জ্বলাই দিয়া হ'ল কি হৈছিলে আচলতে হয় তেওঁলোকক ভাল ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হৈছিলে হস্পিটেলত যিহেতু তেওঁলোকে 15 দিনতকৈ বেছি এটা মানে অনশন কৰি আছিলে সেইটোৱে কথা আৰু তাত এৰেষ্ট কৰা এনেকুৱা ধৰণৰ একো কথা নহয় তেওঁলোকৰ যি স্বাস্থ্য সেইটো অৱনতি ঘটিছিলে আৰু সেইকাৰণে বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হৈছিলে যিকেইজন লোকক কালি আচলতে নিয়া হৈছিল আজি পুৱাৰ ভাগত CM তুলিৰাম ৰংহাঙেও কৈছিলে সেই একেটাই কথা দেউৰী ডাঙৰীয়াও একেটা কথা কৈছে যে তেওঁলোকক আচলতে চিকিৎসাৰ বাবে লৈ যোৱা হৈছিলে কিন্তু তাৰ পিছত চিকিৎসাৰ বাবে লৈ যোৱাৰ মই বুজি পাইছোঁ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিলে কিন্তু হঠাৎ পৰিস্থিতি ইমান আইন শৃংখলাজনিত বিষয়টো নিয়ন্ত্ৰণ ইমান বাহিৰলৈ কি ধৰণে গুচি গ'ল মানে হয় এইটো তৃতীয় শক্তি সোমাইছে বুলি ভাবে নেকি হয় কিছুমান মানে মানুহক মিছলিড কৰিছে বহুত মিছলিড কৰিছে যে এনেকুৱা মানে এৰেষ্ট কৰিছে বুলি কৈ কিনে মিছলিড কৰিছে বহুতে তাৰপিছত আহত হৈছে আপোনালোকৰ আৰক্ষী কৰ্মী মই দেখিছোঁ আজি হয় যেতিয়া মানে আমাৰ CM ছাৰৰ ঘৰলৈ আহিছিলে তেতিয়া আমি আছিলোঁ তেতিয়া মোৰ ভৰিত দুখ পাইছোঁ আৰু হাতখন ফাটিছে আঙুলিটো ফাটিছে SSP নিজেই দুখ পাইছে হয় আৰু বহুত মোৰ যিমান মানে আছিলে 27 জন মানুহ আছিলে অল অফ দেম ইনজিউৰ্ড হয় আৰু বাকী বিক্ষোভকাৰী ইনজিউৰ্ড হোৱা বুলি কিছু খবৰ পাইছোঁ হয় সেইটো বিষয়ত মই এতিয়া খবৰ পাইছোঁ যে তেওঁলোকৰো দুজনৰ বুলেট ভৰিত লাগিছে বুলি কৈছে এতিয়া পৰিস্থিতি কেনেকুৱা এতিয়া পৰিস্থিতি আমি অবজাৰ্ভ কৰি আছোঁ চাই আছোঁ আমাৰ ওপৰৰ পৰা ছাৰসকল আহিছে তেওঁলোকে চাই আছে আৰু আমিও চাই আছোঁ 144 বা এনেকুৱা ধৰণৰ বলবৎ 144 ইয়েছ বলবৎ কৰা হৈছে আজিৰ পৰা হয় মই ধন্যবাদ জানিছোঁ যথেষ্ট ব্যস্ত আপুনি আৰু তেখেত আছিল পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বলিন দেউৰী ডাঙৰীয়া আৰু পুনৰ উল্লেখ কৰিম সেই একেটাই কথা এটা অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ গ'ল যথেষ্ট উত্তপ্ত হৈ পৰিছিলে পৰিস্থিতি কিন্তু এই মুহূৰ্তত নিশা যথেষ্ট ঠাণ্ডা পৰিছে ডিচেম্বৰমহীয়া জাৰৰ নিশা পৰিস্থিতি কিছু শান্ত হৈছে কিন্তু তেওঁলোকে কৈছে যে আৰক্ষী বিষয়াগৰাকীয়ে আমাক জনোৱা মতে যে গোটেই পৰিস্থিতি তেওঁলোকে এতিয়া পৰ্যবেক্ষণত ৰাখিছে গতিকে পৰৱৰ্তী তেওঁলোকে পদক্ষেপ কি ধৰণে গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত